সো ডিয়ার অ্যাসপাইরেন্টস এইখন ভিডিওত আমি আলোচনা কৰিম আপাৰ প্ৰাইমেৰী স্কুলৰ সায়েন্স টিচাৰৰ কাট অফখিনি আৰু স্কুলৰ মিডিয়ামখন হ'ব এইটো এছামিজ মিডিয়াম। সো ইয়াত দেখা পাইছে আপোনালোকে এছামিজ মিডিয়াম। সো ডিস্ট্রিক্ট হিসাবে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমে আছে আমাৰ বৰপেটা ডিস্ট্রিক্ট। বৰপেটা ডিস্ট্রিক্টত OBC MOBCৰ কাট অফ গৈছে 66.684। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 64.372 আৰু SCৰ ক্ষেত্ৰত কাট অফ গৈছে আমাৰ 64.339 আৰু ST প্লেনত গৈছে আমাৰ 58.162 আৰু ST প্লেন WR ইয়াত গৈছে 57.17। টি ট্ৰাইবত দেখা গ'ল 56.02 আৰু টি ট্ৰাইবছ উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 53.678 আৰু ইউআৰত গৈছে আমাৰ 69.448 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত দেখা গৈছে আমাৰ 67.655। এতিয়া আহিছোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টলৈ। সো বঙাইগাঁও ডিষ্ট্ৰিক্টত SCত গৈছে কাট অফ 60.276 আৰু ST প্লেন বঙাইগাঁও ডিষ্ট্ৰিক্ট 57.338 আৰু বাকী কেটাগৰীৰ কাৰণে কোনো সিট তাত নাই। এতিয়া আহিছোঁ দৰং ডিষ্ট্ৰিক্টলৈ। দৰঙত আচলতে ST প্লেনত আছে 59.44। ST প্লেন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে 60.053 আৰু বেলেগ কেটাগৰীৰ কাৰণে কিন্তু ইয়াত সিট ভেকেন্সি নাই। এতিয়া আহিছোঁ আমি ধেমাজিলৈ। ধেমাজিত আচলতে অকল ইউআৰৰ ক্ষেত্ৰত সিট আছিলে। ইউআৰত গৈছে আমাৰ 65.32, বাকী কেটাগৰীত কোনো ভেকেন্সি নাছিলে। এতিয়া আহিছোঁ ধুবুৰীলৈ। সো ধুবুৰীত OBC MOBCৰ ক্ষেত্ৰত 64.845 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.172 আৰু SCৰ ক্ষেত্ৰত দেখা গৈছে 61.109 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 59.528 আৰু STPত গৈছে আমাৰ 57.775 আৰু STP উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ কিমান 57.853। এতিয়া আহিছোঁ টি ট্ৰাইব ধুবুৰী ডিষ্ট্ৰিক্ট 63.172। ধুবুৰী ইউআৰ 66.516 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন ধুবুৰীত 68.615 গৈছে আমাৰ কাট অফ। এইখিনি আচলতে আমি আলোচনা কৰি আছোঁ সায়েন্স টিচাৰ আপাৰ প্ৰাইমাৰীৰ। এতিয়া আহিছোঁ ডিব্ৰুগড় ডিষ্ট্ৰিক্টলৈ। সো ডিব্ৰুগড় ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত দেখা গ'ল 66.306 আৰু SCৰ ক্ষেত্ৰত 60.711 আৰু STP ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 64.019 আৰু STP উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এইটো হৈছে আমাৰ 62.384 আৰু টি ট্ৰাইবত দেখা গৈছে আমাৰ 59.859 আৰু ইউআৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 66.383 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 66.734। সো এতিয়া আহিলোঁ আমি গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্ট OBC MOBCত গৈছে আমাৰ 65.349। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত গৈছে আমাৰ 65.471 আৰু SCৰ ক্ষেত্ৰত দেখা গ'ল 64.31 আৰু STP আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট 59.89 আৰু ইউআৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট 68.188 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন
গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে আমাৰ 67.643। এতিয়া আহিছোঁ আমি গোলাঘাট ডিষ্ট্ৰিক্টলৈ। গোলাঘাটত আচলতে টি ট্ৰাইবত দেখা গৈছে 64.355। টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 55.326 আৰু ইউআৰত গৈছে 67.342 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 66.02। চ' এইখিনি দেখা পালে আপোনালোকে গোলাঘাট ডিষ্ট্ৰিক্টৰ। এতিয়া আহিছোঁ আমি যোৰহাট ডিষ্ট্ৰিক্টলৈ। চ' যোৰহাটত OBC MOBCৰ কোনো ছিট নাই, PWDৰ কোনো ছিট নাই, একেবাৰে ST প্লেন এৰিয়াত। প্লেনৰ কাৰণে কি আছিলে, ছিট আছিলে 60.057 গৈছে আমাৰ কাট অফ যোৰহাটত। আৰু যোৰহাটত ইউআৰ আচলতে 66.95 গৈছে আৰু যোৰহাটত ইউআৰ উইমেন ৰিজাৰ্ভেশ্যন 70.737 গৈছে আমাৰ কাট অফ। চ' এতিয়া আহিছোঁ আমি কামৰূপ মেট্ৰ'লৈ। কামৰূপ মেট্ৰ'ত ছায়েন্স টিচাৰ UP OBC MOBC দেখা গৈছে আমাৰ 69.995 আৰু SCৰ ক্ষেত্ৰত দেখা গৈছে 71.029 আৰু ST প্লেইনত গৈছে আমাৰ 60.111 আৰু ইউআৰৰ কাৰণে কোনো ছিট তাত নাছিলে কামৰূপ মেট্ৰ'ত। এতিয়া আহিছোঁ আমি কামৰূপ ৰুৰাল। কামৰূপ ৰুৰালত OBC MOBCৰ কাৰণে 67.361, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে কামৰূপ ৰুৰালত গৈছে 65.308 আৰু PWDৰ ক্ষেত্ৰত দেখিলে আমি দেখা পাওঁ 66.155 আৰু SCৰ ক্ষেত্ৰত কামৰূপত দেখা যায় 66.986 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কিমান গ'ল কামৰূপ ৰুৰালত 63.534 আৰু ST প্লেইনত গৈছে আমাৰ কামৰূপ ৰুৰালত 66.996, STP উইমেন ৰিজাৰ্ভেশ্যনত দেখা গৈছে 60.266 আমাৰ কামৰূপ ৰুৰালত আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 53.409 আৰু ইউআৰত কামৰূপ ৰুৰালত 67.656 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনত কামৰূপ ৰুৰালত আমাৰ গৈছে 68.523। চ' এতিয়া আহিছোঁ আমি লখিমপুৰলৈ। লখিমপুৰত OBC MOBCত দেখা গৈছে 65.301, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত দেখা গৈছে 65.02 আৰু PWD লখিমপুৰত দেখা গৈছে 56.725 আৰু SCত দেখা গৈছে লখিমপুৰত 61.828 আৰু টি ট্ৰাইবত দেখা গৈছে 57.99, ইউআৰ আনৰিজাৰ্ভ কেটাগৰী লখিমপুৰত গৈছে 66, আনৰিজাৰ্ভ কেটাগৰীত গৈছে 66.178 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনত লখিমপুৰত গৈছে আমাৰ 66.608। চ' এইখিনি আমি লখিমপুৰৰ দেখিলোঁ। এতিয়া আহিছোঁ আমি মাজুলীলৈ। মাজুলীত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 64.566 আৰু ইউআৰত দেখা গৈছে 70.486 আৰু ইউআৰ উইমেন ৰিজাৰ্ভেশ্যনত দেখা গৈছে 65.19। এতিয়া আহিছোঁ আমি মৰিগাঁও ডিষ্ট্ৰিক্টলৈ। চ' মৰিগাঁও ডিষ্ট্ৰিক্টত কি হৈছে আচলতে, মৰিগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 66.278 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.128 আৰু SCৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে আমাৰ 61.875
আৰু STP মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে আমাৰ 60.389 আৰু STP উইমেন ৰিজাৰ্ভেশ্যন মৰিগাঁও ডিষ্ট্ৰিক্টত গৈছে কিমান 57.442 আৰু বাকী কেটাগৰীত কোনো সিট তাতে নাই। এতিয়া আহিছোঁ আমি নগাঁৱলৈ। নগাঁৱত OBC MOBCৰ ক্ষেত্ৰত 65.67, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.405 আৰু নগাঁও ডিষ্ট্ৰিক্টত SCৰ ক্ষেত্ৰত দেখা গৈছে 65.672 আৰু SC উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্ট 66.548 আৰু STP নগাঁও ডিষ্ট্ৰিক্ট 61.689 আৰু STP উইমেন ৰিজাৰ্ভেশ্যন 58.799 নগাঁও ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰি আছোঁ। এতিয়া টি ট্ৰাইব নগাঁও ডিষ্ট্ৰিক্টত গৈছে আমাৰ 56.959 আৰু নগাঁও ডিষ্ট্ৰিক্টত টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত গৈছে 57.51 আৰু UR নগাঁও ডিষ্ট্ৰিক্ট URত গৈছে 66.878 আৰু UR উইমেন ৰিজাৰ্ভেশ্যন নগাঁও ডিষ্ট্ৰিক্ট এইটো গৈছে আমাৰ 67.617। এতিয়া আহিছোঁ আমি নলবাৰী ডিষ্ট্ৰিক্ট। নলবাৰী ডিষ্ট্ৰিক্ট OBC MOBCৰ ক্ষেত্ৰত 66.508, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 64.264 আৰু SCৰ ক্ষেত্ৰত গৈছে আমাৰ 62.574, SC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট 59.966 আৰু STP নলবাৰীত গৈছে আমাৰ 58.703, STP উইমেন ৰিজাৰ্ভেশ্যন নলবাৰী ডিষ্ট্ৰিক্ট 58.021 আৰু বাকী কেটাগৰীবিলাকৰ সিট ইয়াতে নাই। এতিয়া আহিছোঁ শিৱসাগৰ। শিৱসাগৰত OBC MOBCৰ কাৰণে কাট অফ গৈছে 65.926 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে গৈছে আমাৰ 65.65 শিৱসাগৰত OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন এইটো গৈছে আমাৰ 65.997 আৰু SCৰ ক্ষেত্ৰত শিৱসাগৰত 61.294, SC উইমেন ৰিজাৰ্ভেশ্যন এইটো গৈছে আমাৰ 59.448 আৰু STP শিৱসাগৰ 62.653 গৈছে কাট অফ আৰু STP উইমেন ৰিজাৰ্ভেশ্যনত গৈছে 59.771 আৰু টি ট্ৰাইব শিৱসাগৰত গৈছে আমাৰ 61.678 আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যন আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত গৈছে 58.125 আৰু UR আনৰিজাৰ্ভ কেটাগৰী শিৱসাগৰ ডিষ্ট্ৰিক্টত 66.627 আৰু আনৰিজাৰ্ভ কেটাগৰী ফৰ উইমেন কেটাগৰী আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টত গৈছে আমাৰ 66.575। এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰত আচলতে SCত গৈছে আমাৰ 61.95 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 60.891 আৰু ST প্লেন এৰিয়াত গৈছে আমাৰ 60.114 আৰু টি ট্ৰাইবত গৈছে 60.426। বাকী কেটাগৰীবিলাকৰ কোনো সিট শোণিতপুৰ ডিষ্ট্ৰিক্টত নাই। এতিয়া আহিছোঁ আমি সাউথ সালমাৰা ডিষ্ট্ৰিক্ট, যিখন ডিষ্ট্ৰিক্টত প্ৰতিটো কেটাগৰীতেই কাট অফ কম যায় আটাইতকৈ, সাউথ সালমাৰা ডিষ্ট্ৰিক্ট। সাউথ সালমাৰা OBC MOBCত কিমান গৈছে 63.78 আৰু OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত গৈছে আমাৰ 60.826। তো চিন্তা কৰক যে OBCত ছায়েন্স টিচাৰৰ কাৰণে 60.825 গৈছে
আৰু SCৰ ক্ষেত্ৰত দেখিলে আমি দেখা পাওঁ 60.044 আৰু SC উইমেন ৰিজাৰ্ভেশ্যন 57.23 আৰু STP সাউথ সালমাৰা ডিষ্ট্ৰিক্ট 57.579 আৰু STP উইমেন ৰিজাৰ্ভেশ্যন 60.967 আৰু আনৰিজাৰ্ভ কেটাগৰী সাউথ সালমাৰাত গৈছে 65.673 আৰু আনৰিজাৰ্ভ কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন সাউথ সালমাৰা ডিষ্ট্ৰিক্টত গৈছে 63.884 আকৌ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টটো আছে ইয়াত তলতে আছে এইটো আমি আলোচনা কৰি দিছোঁ সো ইয়াত আপোনালোকে দেখা পাইছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট সো তিনিচুকীয়া ডিষ্ট্ৰিক্ট ইয়াত ওপৰত দেখা পাইছে সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমেৰী স্কুল তিনিচুকীয়া ডিষ্ট্ৰিক্টত আসলতে SCৰ কাৰণে 59.03 আৰু টি ট্ৰাইবছৰ কাৰণে 60.143 কাট অফ গৈছে টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনৰ কাৰণে 56.544 আৰু URৰ কাৰণে 65.058 গৈছে আৰু UR উইমেন কেটাগৰীত গৈছে আমাৰ 65.254 সো এইখিনি আছিল আমাৰ সায়েন্স টিচাৰ আপাৰ প্ৰাইমেৰী স্কুলত এইটো আছিল আমাৰ এছামিজ মাধ্যম অসমীয়া মাধ্যমৰ স্কুলৰ বিজ্ঞান শিক্ষকৰ কাট অফ সো আপোনালোকে দেখিলে বাকি এসিস্টেন্ট টিচাৰৰ কাৰণে গোটেইকেইটা ভিডিঅ' কেটাগৰী ৱাইজ আৰু স্কুলৰ মিডিয়াম ৱাইজ বনোৱা আছে আপোনালোকে সেই ভিডিঅ'বিলাকো কিন্তু চাব পাৰে থ্যাংক ইউ ভেৰি মাছ for watching the videos and subscribe my channel for getting more informative videos. Thank you very much.